Mausung tikha lalung tanglai chosing chomung আপোনালোকক এটা মই দেখাব বিচাৰিছো যেহেতু সোশ্যাল মিডিয়াত খলকনি সৃষ্টি কৰিছে বিতৰ্কিত সৃষ্টি কৰিছে আৰু লগতে গোটেই পাব্লিকক মনত আঘাত দিছে এই ব্যক্তিজন কোন জানেনে এই ব্যক্তিজন নাম হৈছে দিগন্ত গগৈ আগৰবাৰটো তেওঁ বিতৰ্কিত সৃষ্টি কৰিছে মাইক্ৰ'ছম 5 ওপৰত এবাৰ বিতৰ্কিত সৃষ্টি কৰিছে পয়সন নাম তো এয়া মই আপোনালোকক স্ক্ৰীনত দি দিছো আপোনালোকে চাব কথাটো কিমান হসা কিমান মিছা কিমান সত্য আৰু লগতে অসমৰ কতোৱে এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা নাই কিন্তু এয়া হৈছে ধেমাজি জিলাৰ হাতীগড় আঞ্চলিক ফুৰালুং সংঘ বুলি দিছে লগতে ডাকঘৰ আছে হাতীগাঁও ধেমাজি অসম আৰু লগতে বেনাৰখনৰ ওপৰত পোষ্টাৰ ওপৰত আছে ৰেন চাও চাং বুলি দিয়া আছে তলত দিয়া আছে তাই মঠ আৰু লগতে পোষ্টাৰখনত তো আপোনালোকে চালেই গম পাব কি সিম্বল দিয়া আছে লগতে তেওঁ আগৰবাৰটো বহুত বিলাক কিছুমান ভুল কাম কৰিছে নে শুদ্ধই কৰিছে এয়া বিচাৰ পাব্লিকে ল'ব কাৰণ সোশ্যাল মিডিয়াত বহুত বিতৰ্কিত সৃষ্টি হৈছে মোবাইলটো খোলাৰ লগে লগে হেয়া তেওঁৰ পোষ্টাৰটো দেখিব পোৱা গৈছে আৰু এই পোষ্টাৰটো ক'ৰ পৰা আহিছিলে ইয়াৰ নাম দি দিছে আৰু মই কৈছিলোঁৱে আপোনালোকে চাইখিনি কথাটো কিমান সত্য কিমান অসত্য আজিলৈকে শুনা নাই পয়সন নাম উদযাপন কৰিছে যে তেওঁ কৈছে এয়া পানী মানে পবিত্ৰ পানী আমাৰ ঐতিহ্য হিষ্ট্ৰী বুলি কৈছে কিন্তু এইটো সময়তে তেওঁ যিটো ধৰণে দিছে এয়া এক বিতৰ্কিত সৃষ্টি পৰিলক্ষিত হৈছে আৰু দেখিব পোৱা গৈছে হোৱাটছআপ আৰু ফেচবুক ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ পৰিছে কিন্তু কথাষাৰ আপোনালোকে বিচাৰ ল'ব লাগিব কাৰণ কিমান সত্য কিমান অসত্য বহুতবিলাক পণ্ডিত আছে পণ্ডিতবিলাকে কি কয় এয়াই মোৰ ফালৰ পৰা জনাবলগীয়া এক বাৰ্তা তো আপোনালোকে কি কয় এয়া আপোনালোকৰ ওপৰত কথা ধন্যবাদ চমতিখা সাধু